জাগিৰোডৰ নেলিত পঞ্চায়ত নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰ অভিযানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জাগিৰোডৰ নেলিত ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্পৰ সমাৱেশত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি জনতাৰ হিতৰ বাবে চৰকাৰে সম্পন্ন কৰা কাম কাজসমূহৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যৰ চৌপাশে দ্ৰুতগতিত বিকাশৰ যাত্ৰা অব্যাহত থাকিবৰ বাবে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায়। আজি জাগিৰোডত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিল। 21 তাৰিখৰ পৰা গোটেই অসমতে মই ঘূৰিব চেষ্টা কৰিছিলোঁ। মাজুলী আৰু লখিমপুৰত বতৰ বেয়া হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ। বাকী গোটেইকেইটা জিলাতে ৰাইজক লগ পালোঁ, আশীৰ্বাদ ল'লোঁ আৰু সকলোকে কৈছোঁ যে বিজেপি এজিপি দলক ভোট দিব। খুব ভাল হ'ব, খুব ভাল হ'ব। ফলাফলক লৈ কোনো চিন্তা নাই। মই যিখিনি ক'লোঁ শুনিলে আপোনালোকে। হ'ব, ধন্যবাদ। মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ ৰিপৰ্ট, সুহানা লাইভ।